ও হেল্ল' গাইজ, আজি আমি ক'ত যাই আছোঁ, কি কৰিছোঁ আপোনালোকে ওপৰৰ ক'ৰবাত দেখিলে গম পাব। চাওক গাইজ, ভিডিঅ'টো স্কিপ নকৰিব। আমি গাইজ যাই আছোঁ কলিতাকুছিত গাইজ। কলিতাকুছিত কিয় গৈছোঁ আপোনালোকক দেখাই আছোঁ গাইজ। চাওক আহি পুৰা কলিতাকুছি পালোঁ গাইজ। যিহেতু আমাৰ গাইজ দেৰি হৈ গ'ল ন, একো নাই বাৰু, দেৰি হ'লেও কথা নাই বাৰু, যিহেতু দাদাই পুৰা ৰখি আছে ন গাইজ মোক। আৰু ইফালে আমি কলিতাকুছি পুৰা পাই গ'লোঁ গাইজ, পুৰা মেইন ৰোডতে আছে। আপোনালোকৰ যদি কোনোবা যদি থেৰাপি ল'ব পাৰে ইয়াতে আহিব পাৰিব। কলিতাকুছি পুৰা মেইন ৰোডতে আছে গাইজ। কাপিং থেৰাপি ল'ব পৰা বিভিন্ন ধৰণৰ আছে গাইজ। আপোনালোকে খালি আহিব, যোগাযোগ কৰিব দাদাৰ লগত। আহি পুৰা মই পাই গ'লোঁ। চাওক গাইজ, মোক ইফালে পুৰা চুগাৰ টেষ্ট কৰি আছে গাইজ। মই ইফালে বহুত চাওক গাইজ, যিহেতু মোৰ এটা কাপিং থেৰাপি আছে গাইজ, মই এতিয়া চুগাৰ টেষ্ট কৰিলোঁ। চাওক গাইজ, ইফালে মই পুৰা কাপোৰ চাপোৰ পুৰা খুলি পুৰা ৰেডি গাইজ। আৰু ইফালে ইৰফান দাই যিহেতু মোক এটা থেৰাপি দিম বুলি কৈছিল গাইজ, ভাল লাগিল গাইজ, বহুত ভাল লাগিল। যিহেতু মই ইয়াতে আহিলোঁ গাইজ, আপোনালোকে আহিব, কলিতাকুছি মেইন ৰোডতে আছে গাইজ। আপোনালোকে কাপিং থেৰাপি লাগে, যি লাগে বিভিন্ন ধৰণৰ আছে গাইজ। আপোনালোকে খালি আহিব, টেষ্ট কৰিব পাৰিব গাইজ, চব ট্ৰিটমেণ্ট কৰিব ইয়াতে। আপোনালোকে খালি আহিব গাইজ, ভিজিট কৰক, মোক কি কৰি আছে আপোনালোকে চাওক। আৰু গাইজ, মই যিহেতু ফাৰ্ষ্ট টাইম কৰিছোঁ গাইজ, মই বহুত বেছি ভাল লাগিল। যিহেতু গাইজ বডিটো পুৰা হালকা হৈ যায় গাইজ, আৰু পুৰা এটা এনাৰ্জি পায় গাইজ। আৰু ইফালে দাদাহঁতে পুৰা মোক কাপিং থেৰাপি। আৰু যদি কঁকালৰ বিষ থাকে, এইটো কৰিলে মানে এইটো আৰু এইটো পইণ্টত, এই দুটা পইণ্টত ব্লাড হিচাপত আহি যাব। তাৰমানে গোটেইখিনি ব্লাড চাৰ্কুলেশ্যন এইখিনি গোটেই ছাইডৰ পৰা টানি আনি এক জেগাত আমি স্থিৰ কৰিলোঁ। তাৰপিছত এইটো হ'ল ড্ৰাই কাপিং। আৰু যদি আমি ৱেট কাপিং কৰোঁ, তেতিয়াহ'লে ইয়াতে মাইনৰ কাট কৰোঁ। আমাৰ যিমান ল'ৰাহঁতি কৈছিলোঁ, আপোনালোকে আহিব ইয়াতে কাপিং থেৰাপিটো ল'ব। গাৰ যদি বিষ চিষ আছে চব নোহোৱা হৈ যাব। আপোনালোকে এবাৰ আহক। মানে বহুত বেছি মানে ভাল লাগিল পুৰা বডিটো চাওকচোন। আৰু এইফালে দাদাজনে ক'ব মানে এইটো কি থেৰাপি। এইটো মেইনলি কাপিং থেৰাপি বুলি কয়। কাপিং থেৰাপিক কিছুমানে হিজামা থেৰাপি বুলি কোৱা হয়। মানে এইটো কৰিলে আগত কিবা যদি বিষ আছে, যদি পুৰণা কিবা যদি বিষ আছে, সেই বিষবিলাক দূৰ হয়, ব্লাড চাৰ্কুলেশ্যনটো ভাল হয়, তাৰপিছত বডিটো ৰিলিজ পাব। এনেকুৱা ধৰণৰ বহুত নানানটা ধৰণৰ মানে বেনিফিটছ আছে। এইবিলাকত কৰিলে মোৰ হিচাপত ভাল। আৰু এইটো স্পৰ্টছ লাইনত দাদা আছে, দাদা কিবা এটা কৈ দিম। আমি নতুনকৈ অপেনিং কৰিম। এতিয়া মানে 2-এটা পেচেণ্ট চাইছোঁ, এতিয়া ইমানখিনি হোৱা নাই। আৰু বাদ বাকী আপোনাৰ কলিতাকুছিতে ইমানখিনি সুবিধা দিছোঁ। ইয়াতে আপোনাৰ ফিজিঅ'থেৰাপি যিমানখিনি আছে, যেনেকৈ বাচ্ছা কিছুমান থাকে জন্মৰ পৰা খোজ কাঢ়িব নোৱাৰা, কঁকালৰ বিষ হওক, ডিঙিৰ বিষ হওক, যিকোনো সমস্যা হওক, ফিজিঅ'থেৰাপি লাইনত সেইখিনি গোটেইখিনি ইয়াত হ'ব। তাৰপিছত আপোনাৰ টেষ্ট পৰীক্ষা যিমানখিনি আছে গোটেইখিনি আৰু এভৰিথিং ইয়াত গোটেইখিনি হ'ব। বাকী যিটো আমাৰ ফিজ ষ্ট্ৰাকচাৰটো আছে সেইটো বহুত কমেই হয়। বাকী আপোনাৰ বাকী যিমানত চেম্বাৰ আছে হওক, কিবা হওক, ফিজিঅ'থেৰাপি চেম্বাৰ আছে, তাতকৈ আমি 50% ফিজ ষ্ট্ৰাকচাৰটো ৰাখিছোঁ। ইমানখিনি। থেংক ইউ। এখেতৰ ভিডিঅ' চাই কেনে আহে ইয়াত। কাপিং যিটো কাপিং থেৰাপি আছে, কাপিং থেৰাপিত 50% ডিছকাউণ্ট দিয়া হ'ব। নকৰিবা, আপোনালোকে আহিব ইয়াতে ভিজিট কৰিব। আৰু বেছি দূৰ না, কলিতাকুছিতে আছে, তাতে পোষ্টাৰ আছে।